2018 চন মানলৈকে আপোনালোকে দেখিব যে মধ্যবিত্ত বা লোৱাৰ মিডিল ক্লাছৰ মানুহে APSC পৰীক্ষা দি এজন প্ৰশাসনিক বিষয়াৰ সপোন তেওঁলোকে দেখিবই পৰা নাছিল, তেওঁলোকে ভয় কৰিছিল এজন প্ৰশাসনিক বিষয়া হ'ব পাৰিম জানো, তেওঁলোকৰ ডাউট আছিল। কিয়? কাৰণ কৰাপশ্যন বহুত চলিছিল, আৰু কৰাপশ্যন যেতিয়া চলিব তাৰ যিটো এফেক্ট আছে সেই বস্তুটো পিছলৈও পৰিব। কেনেকে? আপুনি যদি আজি বহুত এমাউণ্টৰ টকা দি আপুনি চাকৰিটো ল'লে, অবভিয়াছলি সেইজন বিষয়াই নিজে দিয়া টকাখিনি তেওঁ উলিয়াব চেষ্টা কৰিব, যাৰ কাৰণে কৰাপশ্যনৰ যিটো ৰেট আছে সেইটো বাঢ়িব। তাৰ লগে লগে কি হ'ব? অসমৰ সামাজিক ক্ষেত্ৰত, অসমৰ অৰ্থনৈতিক ক্ষেত্ৰত, আনকি অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনতো কি পৰিব? ইয়াৰ প্ৰভাৱ বহুত বেয়াকৈ পৰিব। সেইসকল বিষয়া যিসকলে ৰাকেশ পালৰ সময়ত টকা দি চাকৰি লৈছিল বা যিসকল পাবলগীয়া যোগ্য প্ৰাৰ্থী আছিল তেওঁলোকক আঁতৰাই নিজে টকাৰ বল দেখুৱাই তেওঁলোকে চাকৰি লৈছিল, তেওঁলোকক বহিষ্কাৰ কৰা হ'ল, তেওঁলোকক বৰখাস্ত কৰা হ'ল, যাৰ ফলত অসমৰ অৰ্থনৈতিক ক্ষেত্ৰখনত, সামাজিক ক্ষেত্ৰখনত বাৰুকৈ প্ৰভাৱ পৰিব। ভাল হ'ব অসমৰ, ভাল হওক অসমীয়াসকলৰ, অসমীয়া যুৱ প্ৰজন্মৰ ভাল হওক, আৰু অসমীয়া যুৱ প্ৰজন্মই পিছলৈ ভাল কৰি অসমখনক আগুৱাই লৈ যাওক। তাৰে কামনাৰে বহুত বেছি শুভেচ্ছা অসম চৰকাৰলৈ, মুখ্যমন্ত্ৰী মহোদয়লৈ বহুত বহুত ধন্যবাদ। জয় অসম।